অন্য ধৰ্মাৱলম্বী মানুহক আমি শ্ৰদ্ধাৰে চাব লাগে, মৰম কৰিব লাগে, মৰমৰ দৃষ্টিত শ্ৰদ্ধাৰ দৃষ্টিত আমি তেখেতসকলৰ লগত উঠা বহা কৰিব লাগে। তেখেতসকলৰ ধৰ্মগুৰুৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে, তেখেতসকলৰ ধৰ্মীয় অনুষ্ঠানৰ প্ৰতিও আমাৰ শ্ৰদ্ধা আছে, সন্মান আছে। স্থানীয় আলিমসকল যুৱকসকল তেখেতসকলে এটা সংগঠন কৰিছে, তেখেতসকলে উলামা ঐক্য মঞ্চ অসম আৰু ডক্টৰ মৌলানা আবুল কালাম কাছিমি চাহাব তেখেতে সভাপতি, আৰু তেখেতসকলে এই প্ৰগ্ৰামত ইনভাইট কৰিছিল আৰু বহুকেইটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আজি তেখেতসকলে আলোচনা ৰাখিছে। বহুকেইজন বিশিষ্ট ব্যক্তিকো তেখেতসকলে মাতিছে। সমাজত যে আজিকালি চলি আছে ড্ৰাগছ, মদ, ভাং, জুৱা, এই চবৰ কথা, ঠিক শিক্ষা দীক্ষাৰ ওপৰত এনেকুৱা ধৰণৰ বহুকেইটা গুৰুত্বপূৰ্ণ টপিক তেখেতসকলে ৰাখিছে। আৰু মই ভাবোঁ এই আলোচনাবিলাক শুনি গৈ সমাজৰ সচেতন নাগৰিকখিনি যদি ইয়াৰ ওপৰত এক্ট আৰম্ভ কৰে তেতিয়াহ'লে আমাৰ সমাজ যথেষ্ট সংস্কাৰ হ'ব আৰু এইখিনি কৰাৰ প্ৰয়োজন আছে। আপোনালোকে দেখিছে আমাৰ বহুত যুৱক, শিক্ষিত বহুত যুৱক পথভ্ৰষ্ট হৈ কোনোবা ড্ৰাগছ এডিক্টেড হৈছে, কোনোবা আৰু জুৱা, ভাং এইবিলাকৰ এডিক্টেড হৈ নিজৰ লাইফটো একেবাৰে বৰবাদ কৰিছে। আৰু অবাধে ড্ৰাগছৰ বেহা চলি আছে আৰু চৰকাৰে যিবিলাক ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে এইবিলাক চিল কৰিব লাগে, বন্ধ কৰিব লাগে, তেনেকৈও কৰা নাই, চলি আছে। তো যিয়ে নহওক চৰকাৰে নকৰিল বুলি আমি বহি থাকিলে নহ'ব, চৰকাৰৰ দায়িত্ব চৰকাৰে কৰি থাকক, কিন্তু আমাৰ জনগণৰ প্ৰত্যেকৰ নিজৰ দায়িত্ব আছে, নিজৰ ল'ৰা ছোৱালী, নিজৰ গাঁৱৰ ল'ৰা ছোৱালী যাতে ভালে থাকে, তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ বহুত দৰকাৰ। আৰু তেখেতসকলে ভাল পদক্ষেপ লৈছে শিক্ষা দীক্ষাৰ ওপৰত, এডুকেশ্যনৰ ওপৰত, আৰু সমাজৰ যিবিলাক মানে এই ধৰণৰ কুসংস্কাৰ আছে এইবিলাক কেনেকৈ দূৰ কৰিব পাৰি এই ডিছকাশ্যন কৰি এটা সিদ্ধান্তত আহি যদি সমাজত এনেকুৱা ধৰণৰ কাম আমাৰ যুৱকসকলে কৰে, ওলামাসকলতো কৰেই এনেকুৱা ধৰণৰ ৰিফৰ্মৰ কাম, মই আহ্বান কৰিম জেনেৰেল শিক্ষিত যিসকল যুৱক আছে তেখেতসকলক সহযোগ কৰিব লাগে, এখেতসকলক সহযোগ কৰি চবেই মিলি সমিল মিলে আমি সমাজৰ পৰা এই ব্যাধিবিলাক দূৰ কৰিলে আমাৰ সমাজ আগবাঢ়িব আৰু তেনেকুৱা কৰাৰ প্ৰয়োজন আছে। ঠিক আছে। হয়, আজি আমাৰ ওলামা ঐক্য মঞ্চ অসমৰ প্ৰথম অধিৱেশনখন অনুষ্ঠিত কৰিছিলোঁ আৰু এই অধিৱেশনখন আমাৰ ছাকচেছফুলি আজি ছাকচেছফুল হ'ল। সমাজৰ সকলো শ্ৰেণীৰ মানুহে, গোটেই অসমৰ চুকে কোণৰ পৰা আমাৰ অতিথিসকল আহি আৰু সমাজৰ সকলো শ্ৰেণীৰ মানুহ আহি আমাৰ আজিৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিছে আৰু আমি সমাজক লৈ আগুৱাই যাব পাৰোঁ, যাতে অনাগত দিনত সমাজত দুৰ্নীতিবোৰ যাতে দূৰ কৰিব পাৰোঁ, সেই আশা আৰু আহ্বান ৰাইজক জনাই আমি আজি আমাৰ অনুষ্ঠানটো সামৰিছোঁ।